নমস্কাৰ, শ্ৰী শ্ৰী ভোগপুৰ সত্ৰ মাজুলীৰ সত্ৰখনৰ পৰিৱেশটো অকণমান দেখাওঁ বুলি আজি ৰাস উৎসৱ আছে আৰু লগতে আমাৰ সত্ৰখনৰ চাৰিও কাষটো দেখাইছোঁ। সত্ৰখন নতুনকৈ অলপমান প্ৰস্তুতি কৰিছে, চৰকাৰে অলপ সহায় সহযোগিতা কৰি বহাখিনি বনাই দিছে আৰু এইফালে চাৰিও কাষটো এইটো আমাৰ সত্ৰৰ হিচাপত এইটো হাতী বুলি কয়, বহাবিলাক য'ত থাকে মানে ভকত গতিকে এইফালে এয়া কীৰ্তনঘৰ সৰুকেইটাক মাতি দিওঁ। আজি ৰাস উৎসৱ আছে, তাত উপলক্ষে নামঘৰত নাম প্ৰসংগ চলি আছে, পুৱা গীত গাই আছে। চাওকচোন ভিতৰলৈ। আমাৰ নিত্য নৈমিত্তিক পুৱাবেলা প্ৰসংগভাগ হয় আৰু লগতে এয়া বৰগীত গাই আছে, পুৱা গীত। সত্ৰৰ নীতি নিবন্ধ ৰক্ষা কৰি পুৱা প্ৰসংগৰ ঠাইত আমাৰ পুৱা বৰগীত পৰিৱেশন কৰে। গতিকে দুজনে গাই আছে, তাকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া কীৰ্তনঘৰৰ মণিকূটত থকা গুৰুআসন। গতিকে সকলোৱে যাতে ভিডিঅ'টোৰ জৰিয়তে সত্ৰখনো দেখা পায়, সেই অৰ্থেই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এয়া চাৰিওফালে চাৰিহাতী আছে। সত্ৰখন নতুনকৈ অলপমান চৰকাৰেও সহায় সহযোগিতা কৰি সত্ৰখনৰ বনোৱাতে অকণমান চেষ্টা চলাই আছে আৰু নতুনকৈ অলপ 7-8খনমান বহা বনোৱা হৈছে। এয়া কীৰ্তনঘৰৰ কাষতে আমাৰ ভঁৰাল বুলি কয়, ইয়াতে আছে। গুৰুজনৰ যি হাতে লিখা পুথি পাঁজি আছে, আমাৰ ইয়াতে সংগ্ৰহ কৰি ইয়াতে থোৱা হয় আৰু গতিকে ইয়াৰ ভিতৰতে আছে। নিজ হাতেৰে তেখেতে লিখি থৈ যোৱা পুথিভাগ ইয়াতেই স্থাপন কৰি থোৱা আছে, ভিতৰলৈ সোমাব নোৱাৰি। গতিকে অলপ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই দিছোঁ। যিসকল লোকে সত্ৰলৈ অহা নাই তেখেতসকলে ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব। আৰু সত্ৰৰ ভিতৰত মানে মানুহৰ উৎপাতটো বেছি হৈছে, গতিকে তাৰ মাজেও এইবিলাক মানে কি হয়, চৰকাৰেও ইয়াত অলপমান সহায় সহযোগিতা কৰি এই সত্ৰসমূহত বহাবিলাক অলপমান বনাই দিছে। গতিকে ভালেই হৈছে, অলপমান উন্নত হৈছে। আমাৰ সত্ৰত সৰু সৰু ল'ৰা ছোৱালী দেখা পাইছোঁ, গতিকে তেওঁলোকক সোধোচোন দুই এটা কথা বাৰু। আহক। আমাৰ নামঘৰৰ মণিকূটৰ ভিতৰৰ পৰিৱেশটো অলপমান দেখালোঁ আৰু লগতে সত্ৰত থকা ল'ৰাসকলৰ অকণমান এবাৰ সুধি চাওঁচোন, আহক। তোমাৰ নামটো কি আছিলে? কোন ক্লাছৰ এইবাৰ? 5ৰ। আৰু সত্ৰত কিমান দিন হ'ল? 4.5 বছৰ। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম চালিতা কোচ। আৰু কোন ক্লাছৰ এইবাৰ? 6ৰ। তাৰপিছতে তোমাৰ? এইবাৰ কোন ক্লাছৰ? আৰু তোমাৰ পিছতো? এইবাৰ কোন ক্লাছৰ? তাৰপিছতে তোমাৰ কোৱা? নমস্কাৰ, মোৰ নাম অভিজ্ঞান দত্ত, ক্লাছ 5ৰ ন? নমস্কাৰ, মোৰ নাম বিশ্বজিৎ ডেকা। আৰু তোমালোকে ক'ত থাকা? গাঁৱত থাকা। সত্ৰত কিবা ৰাসত ভাও চাও লৈছা নি? কি লৈছা? গোপৰ বালক। আৰু তোমাৰ? মই বলোৰাম। আৰু এইফালে গোপৰ বালক। ঠিক আছে। সত্ৰত এতিয়া কি শিকি আছে? নাচ, আৰু গীত আৰু
ফুল তাৰপিছতে তুমি একে একে শিকি আছা তাৰপিছতে সেই পিছৰকেইটাই একেই আৰু গীত মাত কিবা শিকিছানে নাই গীত কি গীত শিকিছা এনেই গুণমালা ভটিমা শিকিছা নাই শিকিছোঁ সত্ৰত কেইবছৰ হ'ল এতিয়া মোৰ অঁ 4.5 বছৰ 4.5 বছৰ তোমাৰ 1.5 বছৰ আৰু বিশ্বজিৎ 6 বছৰ সকলোৱে পঢ়া শুনাও কৰি আছে লগতে আৰু তেওঁলোকে সত্ৰৰ গুণবিদ্যাও শিকে আৰু লগতে তেওঁলোকে নাচ গান ইত্যাদি কৰি আজি ৰাস উৎসৱ গতিকে ৰাসত তেওঁলোকে ভাও লৈছে কি ভাও লৈছা মই বলোৰাম আৰু তুমি গোপবালক আৰু তুমি কৃষ্ণ আৰু বলোৰাম তোমালোকে গোপবালক ঠিক আছে তোমালোকে পঢ়া শুনাৰ লগতে সত্ৰৰ গুণবিদ্যাও শিকি বুজি থাকিবা তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ